পৃথিৱীৰ বায়ুমণ্ডলত চন্দ্ৰযান থ্ৰীয়ে আমাৰ সম্পূৰ্ণভাৱে আমাৰ কেমেৰা যুগত বন্দী কৰি ৰাখিছে। এয়া সৌৰজগতৰ উষ্ণতা ইমানেই বাঢ়িছে যে ইমানেই উষ্ণতা বাঢ়িছে আৰু তাৰ ফলত আমাৰ পৃথিৱী গড়টো অলপ বিপৰীত দিশত গৈছে আৰু আটাইখিনি 9টা গ্ৰহৰ দীঘৰ সংখ্যাপুঞ্জ আমি দ্ৰুতগতিত ইমানেই স্পীডত ঘূৰিছে যে আৰু এনেকৈ ঘূৰি থাকিলে হয়তো পৃথিৱীখন এদিন ধ্বংস হৈ যোৱা সম্ভাৱনা সম্পূৰ্ণ আছে। আপোনালোকে ভিডিঅ'টো চাওক শেষলৈকে সম্পূৰ্ণভাৱে। এই ভিডিঅ'ৰ যোগেদি আমি জানিব পাৰিছোঁ যে চন্দ্ৰ গ্ৰহৰ যি আটাইতকৈ একেবাৰে দ্ৰুতগতিত চলি আছে এই গ্ৰহটো যদি চন্দ্ৰ যদি আহি পৃথিৱীত পৰে তেতিয়া আমাৰ পৃথিৱীখন কি অৱস্থা হৈ যাব। সম্পূৰ্ণ এয়া পৃথিৱীখন ধ্বংস হ'বলৈ আৰু বেছিদিন নাই আৰু কলিৰ যুগত সঁচাকৈ পৃথিৱীখন এদিন ধ্বংস হৈ যাব। কিন্তু বিদ্যা শাস্ত্ৰত লিখা আছিলে এয়া আনটো গড় এনেকুৱাই দ্ৰুতগতিত গৈছে। চন্দ্ৰ আৰু পৃথিৱীৰ মাজত কিমান বেছি দূৰত্ব নাই আৰু কেইহেজাৰমান কিলোমিটাৰ দূৰত্বলৈ আমাৰ পৃথিৱী আৰু চন্দ্ৰ গ্ৰহটো ওচৰ চাপিছে আৰু এনেকৈ যদি হয় সম্পূৰ্ণ ধ্বংস হৈ